মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰী পিছত অসমীয়া আগত মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে মই যি কম অসমীয়াৰ দৰে কম গৌৰৱী অসমীয়াৰ দৰে কম গতিকে এই কথাটো মনত ৰাখক মাননীয় অধ্যক্ষ মহোদয় এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হলেতো খেদিব পাৰিছো ইনে নাটসেল মই এটুকে ক'ব খুজিছো ইলেকশনৰ আগত যি হ'ব এতিয়া আমি লিগেলি ৰাস্তাখিনি সাফ কৰি ললো যে অসমৰ পৰা এতিয়া বিদেশী বহিষ্কৰণ সম্ভৱ দিস ইজ দ্য এচিভমেন্ট আমি এটা যি প্ৰতিশ্ৰুতি দিছিলো যে আমি কাম কৰিম আৰু আজি 300 বিদেশীও গৈছে আৰু এই প্ৰসেসটো চলি থাকিব মই এতিয়া কৈছো 35 জন মোৰ হাতত আছে পানী কমিলে পঠাই দিম গতিকে থ্ৰু দা প্ৰসেস অফ ল আমি ফৰেনাৰ্স এক্সপালছনৰ কাম as per the verdict of the constitutional bench of the Supreme Court of India যেটো মোক কৈছে লিগেলি কৰিব লাগে Supreme Court of India এতিয়া legally district power দিছে যে আপুনি বিদেশী ডিক্লেয়াৰ কৰিব পাৰে ট্ৰিব্যুনেলত যাব না লাগে অখিল গগৈ ডাঙৰীয়াক মই সন্মান জনাইছো যে লিগেলি কৰিব দিছে আৰু লিগেলি আমি বিদেশী বহিষ্কৰণৰ কাম হাতত লম but this process is tedious কাৰণ কোৰ্ট কাছাৰী বহুতৰ সন্মুখীন হ'ব লাগিব but we are ready to face the challenge আৰু আমি অসমৰ পৰা বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই কামবিলাক আমি কৰি থাকিম এতিয়া ইয়াত কথা হৈছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্স ট্ৰিব্যুনেল বায়াস গতিকে ডিচিয়ে কৰিব এইটোতো আৰু ভাল গতিকে আপোনালোকে হয় ট্ৰিব্যুনেল বাছি লওক নহলে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই ফৰেনাৰ্স ট্ৰিব্যুনেলত বাছিলে এপিল হয় আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে ডিচি তাত এপিলৰ স্কোপ নাই 1950 ইলিগেল এক্সপালছন এক্ট স্যার হেতু আইনৰ পিছতেই তো অসম চুক্তিৰ 71 কৰা হৈছে গতিকে 71 টো নিজে মেম্বাৰ আছে আপনি অনাৰেবল মেম্বাৰ আপনি 51 টো আনসাৰ শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব নাম্বাৰ 1 বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত সৰকাৰে এনআরসি খনক ৰেফাৰেন্স হিচাপে লোৱাৰ প্ৰয়োজনীয় নাই অৰ্ডাৰ অফ দা সুপ্ৰিম কোৰ্ট সেকেন্ড বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ডেপুটি কমিশনাৰে নিজে অৰ্ডাৰ দিব পাৰে আৰু তেওঁ যদি সন্দেহ থাকে তেওঁৰ মনত তেওঁ ট্ৰিব্যুনেল পঠাব পাৰে নাম্বাৰ 2 নাম্বাৰ 3 অন দা বেসিস অফ দিস জাজমেন্ট অসমত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম এতিয়া বিদেশী কোন obviously those who has come after 1971 তাত কোনো ডিসপিউট নাই এইখিনিয়ে মই ক'ব খুজিছিলো আপোনালোকে বাধা নিদিলে মইতো আগতে কৈ শেষ কৰি দিলোহেঁতেন বিমলা প্ৰসাদ চলিহাই পুছবেক আৰম্ভ কৰিছিলে অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোটেই ভাল কামৰ ইনস্পিৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল তেওঁৰ পৰা ইনস্পিৰেশ্যন লওঁ বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ বিমলা প্ৰসাদ চলিহাই পুছবেক কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ এনআৰসি হৈছিল তাৰ পৰা আমি প্ৰেৰণা লওঁ গতিকে গোটেই ৰেকৰ্ডখিনিতো কেইটো ফালে আছে এতিয়া আমি ৰেকৰ্ড বনাবহে খুজিছো মইতো এটাও ভুল কোৱা নাই ইতিহাসৰ পৰা কৈছো এতিয়া আমি আৰম্ভহে কৰিব খুজিছো আজি বিষ্ণুৰাম মেধিয়ে যিমান এভিকশ্যন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ 10% টো কৰা নাই গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে মই এটাও বনাব পৰা নাই লাগিহে আছো মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে মই পাৰাই নাই এতিয়া আপোনালোকে আদৰণি জনোৱা জাজমেন্ট এটাৰ ভিত্তিত আমি কিছু কাম কৰিবলৈ আগবাঢ়িছো
সামান্য 300-400 জনক মাত্ৰ পঠিয়াইছোঁ আৰম্ভণি এটা ইয়াক লৈ যাব লাগিব এটা নেক্সট লেভেললৈকে বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ আইনে দিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া সংবিধানৰ কথা কৈছে গতিকে মই সংবিধানে ৰিপিট কৰিম যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ সেকশন দাড়ি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰো ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই ভাৰতত আৰু নাযাবি দেই ইট এক্ট এজ এ ডিটাৰেন্ট